মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেৱালত পদুম ফুল অংকন কৰি নিৰ্বাচনী ৰণসিঙা বজালে। বিধানসভা নিৰ্বাচন সমাগত সকলো ৰাজনৈতিক দলে ভিতৰে নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ ৰাজ্যতে দেৱালীখন অভিযান আৰম্ভ কৰি মুকলিকৈ নিৰ্বাচনী ৰণডংকা বজালে। মৰিয়নি নকছাৰীতো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি এখন দেৱালত নিজ হাতে দলৰ প্ৰতীক পদুম ফুল অংকন কৰি নিৰ্বাচনী ৰণসিঙা বজোৱা দেখা গ'ল। এইবাৰ অসমত বিজেপি চৰকাৰ আহিব বুলি সজোৰে কয় বিধায়কগৰাকীয়ে। বিধায়ক ৰূপজ্যোতি কুৰ্মীক মৰিয়নি সমষ্টিত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা সোধাত কোনো ধৰণৰ চিন্তাৰ কথা নাই বুলি কয় আৰু মৰিয়নি সমষ্টিত পদুম ফুল মানুহৰ হৃদয়ে সোমাই আছে, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ জয় হোৱাটো নিশ্চিত বুলি কয়। অৰ্ধ শতাধিক বিজেপি কৰ্মীৰ উপস্থিতিত পদুম ফুল অংকন কৰি বিজেপি চৰকাৰৰ দৰকাৰ বুলি লিখি নিজ মুখে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ, ভাৰত মাতা কি জয় আদি ধ্বনি দি উৎফুল্লিত হৈ পৰা দেখা যায়। অসমত দৰকাৰ বিজেপি জিন্দাবাদ, ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 5 ডিচেম্বৰ এই পবিত্ৰ দিনটোতে সমগ্ৰ অসমত 2026 চনৰ যি নিৰ্বাচনী ৰণডংকা ইতিমধ্যে বজালে আৰু ৱাল পেইণ্টিং জৰিয়তে তেখেতে এই কাৰ্য শুভাৰম্ভণি কৰিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা আজি আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত আমি ৱাল পেইণ্টিঙৰ কাম আৰম্ভ কৰিছোঁ। কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ যি দুৰ্নীতি সেইসমূহ আঁতৰাই আজি চাওঁতে কেন্দ্ৰত একেলেঠাৰিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পদুম ফুলৰ যি বিজেপি চৰকাৰ NDA নেতাধীন চৰকাৰ চলি আছে একেলেঠাৰি দ্বিতীয়টোবাৰ, ভৱিষ্যতেও নিশ্চয় এই পদুম ফুলৰ চৰকাৰ কেন্দ্ৰটো আমাৰ হ'ব। ৰাজ্যত একেলেঠাৰিয়ে দ্বিতীয়টোবাৰৰ বাবে পদুম ফুলৰ নেতৃত্বত অৰ্থাৎ NDA নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ চলি আছে আৰু 2026তো ৰাইজক সেৱা যেন ভাল ধৰণে কৰিব পাৰোঁ আৰু কংগ্ৰেছ বা অন্য ৰাজনৈতিক দলৰ যি দুৰ্নীতি, যি কুচিন্তা সেইসমূহ আঁতৰাই ভগৱান বিষ্ণুৰ যি অন্যতম প্ৰতীক পদুম ফুল, এই পদুম ফুলৰ আমি অংকনেৰে আমি সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী আমি এটা বঁটা বলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। মোৰ বিশ্বাস ৰাইজে আমাক আশীৰ্বাদ কৰি আহিছে, ৰাইজে আমাক 2026 চনৰ নিৰ্বাচনটো আশীৰ্বাদ কৰিব। অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ হাঁহি উঠা কথা। তেখেতে 2021 চনৰ নিৰ্বাচনত আহিছিলে, ইয়াত মোক কৈছিলে যে তুলনি বিয়া ৰূপজ্যোতি কুৰ্মীক খাবলৈ নিদিওঁ, সকাম বিয়া এইবোৰ খাবলৈ নিদিওঁ, জন্মদিন খাব নিদিওঁ, খাব নিদিওঁ, সুধি সকাম খাব নিদিওঁ, বিভিন্ন কথা কৈছিল। মই এটা হাঁহিৰে তেখেতক উপলংঘা কৰিছিলোঁ, তেওঁ পাহৰি গ'ল চাগে। এতিয়া যোন আহক, অখিল গগৈটো ৰাইজৰ দল বেলেগ কথা, আৰু যি ৰাজনৈতিক দলে আহক, ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত ইয়াত যিজনে উঠিব মৰিয়নি সমষ্টিত, ৰূপজ্যোতি কুৰ্মী উঠিব পাৰে, নুঠিব পাৰে, যদি দলে প্ৰাৰ্থিত্ব দিয়ে আমাক নিদিয়ে এইটো বেলেগ কথা, কিন্তু যোনে উঠিব পদুম ফুল আজিৰ তাৰিখত ৰাইজৰ হৃদয়ত স্থান লাভ কৰিছে। এই কোনো জাতি জনগোষ্ঠী ধৰ্ম বুলি কোনো বোলে কাৰোবাক বাদ দিছে নহয়, প্ৰত্যেক শ্ৰেণীৰ লোককে আজি উন্নয়ন কৰিছে। সেইকাৰণে ইতিমধ্যে হৃদয়ত বাস কৰিছে পদুম ফুল, এই চিহ্ন, যাৰ চিহ্ন আমি ইতিমধ্যে অংকন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিছে আৰু এই চিহ্ন সকলো ৰাজনৈতিক দলৰ যি প্ৰতীক তেওঁলোকক ওফৰাই পঠিয়াব, এয়া মোৰ দৃঢ় বিশ্বাস। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।